মাজুলীত লুইতৰ পাৰত ডেকাচাকৰ বাকৰিত আৰম্ভ হ'ল মনগীত মহোৎসৱ। আদিল হুছেইন জয় বৰুৱা, কল্যাণ বৰুৱা, ধ্ৰুৱজ্যোতি ফুকন, মৈত্ৰেয়ী পাটৰ আদি প্ৰতিষ্ঠিত শিল্পীৰ পৰা সংগীতৰ শিক্ষা গ্ৰহণ কৰিব নতুন প্ৰজন্মৰ প্ৰশিক্ষাৰ্থীসকলে। নৱপ্ৰজন্মৰ শিল্পীক অনুপ্ৰাণিত কৰিবৰ বাবে আয়োজন কৰা হৈছে মনগীত মহোৎসৱ। ইয়া লুইতৰ পাৰৰ নৈসৰ্গিক পৰিৱেশৰ এক মায়াময় অনুষ্ঠান মনগীত। এই সংগীত মহোৎসৱত অংশগ্ৰহণ কৰিছে বলিউডৰ যশস্বী অভিনেতা আদিল হুছেইনকে প্ৰমুখ কৰি চিত্ৰশিল্পী ননী বৰপূজাৰী, তৰুণ কলিতা, বিপুলজ্যোতি শইকীয়া, মিতালী দে, অতনু ভট্টাচাৰ্য, অনুৰাগ শইকীয়া, ধ্ৰুৱজ্যোতি ফুকন, কল্যাণ বৰুৱা, অনিন্দিতা পল, ৰূপম ভূঞা আদি বিশিষ্ট শিল্পীয়ে। অনুষ্ঠানত অংশগ্ৰহণ কৰে BCCIৰ সচিব দেৱজিৎ লন শইকীয়াই। মাজুলীৰ ডেকাচাঙৰ বাকৰিত অনুষ্ঠিত হোৱা এই মনগীত মহোৎসৱৰ জৰিয়তে নতুন প্ৰজন্মক কলাসুলভ দিশেৰে আগুৱাই নিয়াৰ লক্ষ্যৰ কথা ক'লে যশস্বী অভিনেতা আদিল হুছেইনে। 15 জানুৱাৰীৰ পৰা মনগীত সপ্তম বছৰত আমি ভৰি দিছোঁ। অত্যন্ত আনন্দিত যে সপ্তম বছৰত আমি ভৰি দিব পাৰিছোঁ মনগীতেৰে। আৰু বেছিকৈ বহুত জেগাৰ মানুহ আহি পেলাই এতিয়া এই বছৰ আমি যোৱা বছৰ আহিছিলে, কিন্তু এই বছৰো লিথুৱেনিয়াৰ পৰা খুব এজন স্পেচিয়েল মিনিয়েচাৰ পেইণ্টাৰ বুলি কয়, তেওঁ 3D পেইণ্টিং কৰে। তেওঁ আহি পেলাই ল'ৰা ছোৱালীখিনিক শিকাইছে। প্ৰখ্যাত মুখাশিল্পী হেমচন্দ্ৰ গোস্বামীয়ে বন্তি প্ৰজ্বলনেৰে শুভ উদ্বোধন কৰা এই মনগীত মহোৎসৱত উপস্থিত থাকে মাজুলীৰ আয়ুক্ত। আমাৰ মাজুলীবাসীৰ ভাগ্য যে আদিল হুছেইন দেৱৰ নিচিনা মানুহ আমাৰ ইয়াত আহিছে। লগতে BCCIৰ ছেক্ৰেটাৰী তথা এডভকেট জেনেৰেল দেৱজিৎ শইকীয়াহঁত ইয়াত আহিছে। গতিকে আমি সৌভাগ্যৱান। আৰু মই খালি এখেতসকলক এটাই অনুৰোধ জনাইছোঁ যে মাজুলীখন যিহেতু সংস্কৃতিৰ ভঁৰাল, ইয়াত সকলোৱে গান গাব জানে, অভিনয় কৰিব জানে, বক্তৃতা দিব জানে। গতিকে তেওঁলোকৰ পৰাও মাজুলীয়ে কিবা শিকক আৰু মাজুলীৰ পৰাও তেওঁলোকে কিবা কিবি লৈ যাওক, যাতে মাজুলীৰ যিখিনি আমাৰ শিল্পী আছে এই শিল্পীখিনিও ইয়াৰ লগত ভালকৈ সংলগ্ন হওক, তেনেকুৱা এটা পৰিৱেশ গঢ় দিবৰ কাৰণে অনুৰোধ জনাইছে। অনুষ্ঠানত উপস্থিত থাকি অভিভূত হৈ পৰে BCCIৰ সচিব দেৱজিৎ লন শইকীয়াও। মনগীত অনুষ্ঠানত প্ৰথমবাৰৰ কাৰণে আহিছোঁ আৰু আহি ইয়াতে কালিৰ নিশাৰ পৰিৱেশ আৰু আজি পুৱাৰ পৰা যিটো পৰিৱেশ দেখিছোঁ, বিভিন্ন শিল্পী সাংস্কৃতিক জগতেৰে হওক বা কলা ক্ষেত্ৰৰে হওক আহি পেলাই সকলোৱে ইয়াতে গোট খাই আজি মাঘৰ বিহুৰ দিনাখন এটা মেজি পুৰিছে। এইটো এটা আটক ধুনীয়া দৃশ্য, এইটো এটা বিৰল দৃশ্য আৰু এইটোৱে অসমৰ সাংস্কৃতিক জগতৰ ইয়াৰ উজ্জ্বল ভৱিষ্যতৰ দিশত যাতে আমি আগবাঢ়ি যাব পাৰোঁ তাৰ এটা চিম্বল বুলি মই ক'ব খুজিছোঁ। মনগীত অনুষ্ঠানৰ মূল লক্ষ্যই হৈছে অসমীয়া সংগীত জগতখনক অধিক চহকী ৰূপত সজাই তুলিবলৈ নতুন প্ৰজন্মক এখন প্লেটফৰ্ম প্ৰদান কৰা। কেৱল যে সংগীতৰ শিক্ষাই দিয়া হয় তেনেকুৱা নহয়, নতুন প্ৰজন্মক প্ৰতিটো কলাৰ সৈতে চিনাকি কৰাই দিবলৈকে এক অনন্য মঞ্চ হিচাপে গঢ়ি তোলা হৈছে এই মনগীত। মাজুলীৰ পৰা হিতেশ কুমাৰ দলে DY365।